হে ব্ৰহ্মপুত্ৰ, তই আজি সকলোকে কন্দুৱাই তই মেটেকাৰ সৈতে আনন্দৰ খেল খেলিছ। তই অভিশপ্ত, তই এদিন ধ্বংস হব লাগিব। এই ভঙা মথৰিত দিনে নিশাই আৰু কিমান দিন পহৰা দি থাকিব লাগিব। আমাৰ লগত জিলা পৰিষদৰ সদস্য হাইদৰ আলী দিনে নিশাই যথেষ্ট পৰিশ্ৰম কৰি আছে, তথাপিও আমি হাৰ মনা নাই। আজি মনৰ দৃষ্টিত চকুৰ আগত চিনেমাৰীৰ সেই মন ভৰা দৃশ্যবোৰ আহি আছে, কিন্তু আজি সেইবোৰ একো নাই। আজি যেন 2000 চনত আমাৰ গাঁৱত সেই শতবৰ্ষৰ মঞ্চই মোক মাতি আছে গীত গাবলৈ, মোক মাতি আছে নৃত্য কৰিবলৈ, মোক মাতি আছে অভিনয় কৰিবলৈ, কিন্তু আজি সেইবোৰ নাই। আজি সকলো ব্ৰহ্মপুত্ৰই লৈ গ'ল। কোনোবাই মাইকত কৈ আছে অহাকালি ৰাতিপুৱা সদৌ অসম ভিত্তিত ল'ৰা আৰু ছোৱালী শাখাৰ উভয় প্ৰাইজ মানি মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতা। কিন্তু মোৰতো বিশ্বাস হোৱা নাই, মই যেন সপোনত দেখি আছো, মোৰ বিশ্বাস হোৱা নাই। চিনেমাৰীৰ সেই আম, কঁঠাল, লেচু আৰু তামোল গছৰ শাৰীবোৰ এতিয়াও যেন মোৰ চকুৰ সন্মুখত ভাহি আছে, কিন্তু নাই। মই এইবোৰ মই কল্পনা কৰি আছো, এইবোৰ মোৰ কল্পনাৰ দৃষ্টিত, কিন্তু সঁচাকৈ সেইবোৰ নাই আজি। ৰবা, সেয়া আমি শুনিবলৈ পাইছো চেনিবাৰী জামিয়া মছজিদত সলমান খান চাচাই কি মধুৰ কণ্ঠেৰে আজান দি আছে। আমি সকলোৱে নামাজ কৰিবলৈ যাব লাগিব। আৰু সেই ল'ৰাবোৰে দৌৰি আছে। চকুৰ পানীৰে গোটেই শৰীৰ ভিজাই দিছো। চকুৰ পানীৰে যদি বিচনাত শুই থাকো গাৰুবোৰ ভিজি যায়, কিন্তু উপায় নাই। বিধাতাই যি কৰিছে আমি প্ৰতিবাদ কৰিব পৰা নাই। ব্ৰহ্মপুত্ৰ, হে ব্ৰহ্মপুত্ৰ, তই আজি সকলোকে কন্দুৱাই তই মেটেকাৰ সৈতে আনন্দৰ খেল খেলিছ। তই অভিশপ্ত, তই এদিন ধ্বংস হব লাগিব।